হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি ব্ৰেকফাষ্টত বনাবলৈ লৈছোঁ আম বৰা। এইফালে ধুনীয়াকৈ আমটো মই বাকলি গুচাই এনেকৈ টুকুৰা টুকুৰাকৈ কাটি ল'লোঁ। ইয়াত লগত চেনিখিনি দি মই এইখিনি ভালকৈ এটা পেষ্ট বনাই ল'ম। আৰু আপোনালোকে বাৰু আম বৰা খাইছেনে? যিহেতু এতিয়া আমৰ ছিজন, এতিয়া আম বৰা খাবচোন, বৰ ভাল লাগে। আৰু এইফালে খুব ধুনীয়াকৈ মই পেষ্টটো বনাই ল'লোঁ। আৰু এতিয়া মই ধুনীয়াকৈ এটা বাটিত উলিয়াই লৈছোঁ আমৰ পেষ্টখিনি। ল'ৰাটোৰ স্কুলৰ টিফিনৰ কাৰণেও বনাইছোঁ গাইজ। ইমান খৰধৰ হয় ৰাতিপুৱাই। তাৰপিছত বোলো অকণমান আপোনালোকৰ ওচৰলৈ ভিডিঅ' বনাই ৰাখোঁ। আৰু ইয়াত এতিয়া মই চুজি দি দিছোঁ। সকলোখিনি বস্তু লৈ লৈছোঁ, কিন্তু নিজৰ অনুমানেই মই বনাইছোঁ। বহুত বেছি বনোৱা নাই, তথাপিও অকণমান বেছি বনাইছোঁ বাৰু। ওচৰ চুবুৰীয়াকো অলপ বোলো দি দিম। আৰু এতিয়া মই ঢালিলোঁ চাউলৰ আটা অলপ ঢালিলোঁ। কিন্তু চাউলৰ আটাটো আপোনালোকে যদি পাৰে নিদিলেও হ'ব বাৰু। মোৰ ওচৰত যিহেতু আছিলে তো মই সেইটো কাৰণে দিলোঁ। আৰু এতিয়া মই ঢালি দিছোঁ ময়দা। ময়দাও খুব কম পৰিমাণেই ল'ব বাৰু, মই অলপ বেছিকৈ লৈ পালোঁ। খৰধৰকৈ যিহেতু অলপ ৰাখি দিলোঁ। ইমান বেছিও নালাগে, যদি বেছি ময়দা হয় নহয় তেতিয়া অকণমান টান হ'ব খাবলৈ। এয়া মই অলপ বাছি ৰাখিলোঁ। আৰু এতিয়া লগত অকণমান নিমখ দি দিছোঁ। আৰু লগত অলপ কালজিৰা আৰু কেইটামান চফ দি দিছোঁ। চফটো আপোনালোকৰ পাৰিলে দিবই গাইজ। চফটো দিলে নহয় খুব ধুনীয়া এটা গোন্ধ ওলায় আৰু খাবলৈ খুব ভাল লাগে। আৰু এইখিনি মই ভালদৰে আকৌ মিহলাই ল'ম। আৰু এতিয়া মই 10 মিনিটৰ কাৰণে ৰাখি থ'ম, যিহেতু চুজি দিয়া আছে যে। চুজিখিনি অকণমান ফুলিব আৰু এয়া 10 মিনিট হৈ গ'ল। আৰু এফালে তেলখিনিও গৰম হ'ল গাইজ। মই এটাকৈ বৰাকেইটা দি দিছোঁ। আপোনালোকে খাবচোন গাইজ, বহুত ভাল লাগে চাহ লগত ৰাতিপুৱাই খাবলৈ। ধুনীয়াকৈ মই এটাকৈ দি দিছোঁ। আৰু বহুত জল্দিও হয়, বহুত দেৰি লাগি নাথাকে ইয়াতে। খালি গেছটো অকণমান কমাই ল'ব, নহ'লে পটককৈ জ্বলি যাবও পাৰে। আম বৰাখিনি মই বনাই থাকোঁতে জানেনে, ইয়াতে চব্জিৱালা দিদিজনী আহিছে আৰু মাতি আছে। দিদি চব্জি চাইয়ে মই তেওঁক এবাৰ চাই আহোঁতে এইফালে অকণমান ৰঙচুৱাই হৈ গৈছে। আৰু একো কথা নাই, জ্বলা নাই বাৰু, অলপ ৰঙচুৱাই হৈ গৈছে। গেছটো অকণমান বাঢ়ি থাকিলে আপোনালোকেও অলপ কম গেছতে বনাব, ভিতৰখন তেতিয়া খুব ধুনীয়া সিজি যাব। আৰু এফালে মানুহজনে বোলো চব্জি ল'ব কৈ থৈ আহিছোঁ, কি লৈছে চাওঁগৈ বুলি ওলাইছোঁ খৰধৰকৈ এইখিনি নমাই লৈ। এয়া চব্জিৱালা দিদিজনী চাওকচোন, ইমান মৰম লগা। আৰু তেওঁ আহিয়ে থাকে আমাৰ ইয়াত, সপ্তাহত 2-3বাৰকৈ আহে বাৰু। আৰু ইমান ধুনীয়া ধুনীয়া পূৰা ফ্ৰেছ চব্জি লৈ আহে। ইমান চব্জি আহিছে চাওকচোন। তেওঁলোকে নহয় কম বুলি ক'লে খুব ভাল পায়, তেওঁলোকক সন্মান কৰা হয়। আৰু কুমলে বুলি কৈছোঁ যে, কুমলে মানে সিহঁতক নমস্কাৰ কৰা হয়। ইমান ধুনীয়াকৈ কষ্ট কৰিব পাৰে ন গাইজ, ভাল লাগে। আৰু এইফালে খৰধৰকৈ চব্জি লৈ আহিলোঁ টিফিনটো ৰেডি কৰিবলৈ। চব্জি তেনেকৈ একো লোৱা নাই বাৰু, বিলাহী আৰু ধনিয়াই লোৱা হৈছে। আৰু ভিডিঅ'টো আজি ইয়াতে থওঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু বহুত বেছি মৰম দি। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।